নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেলত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি আমি আৰম্ভ কৰিম ক্লাছ 6ৰ চেপ্টাৰ 7 তপনৰ কথা কুৱেশ্যন নম্বৰ 72। এই ভিডিঅ'ৰ জৰিয়তে তোমালোকে গোটেইখিনি কুৱেশ্যন আনসাৰ পাই যাবা। ইয়াৰ প্ৰথমটো এনসাৰ হ'ল তলত দিয়া প্ৰশ্নসমূহ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বিত্তটো পূৰ কৰা। 1 নম্বৰ আছে ইয়াৰ ধুবুৰীৰ পৰা তপনহঁতৰ ঘৰলৈ কোনে আহিছিল? ধুবুৰীৰ পৰা তপনহঁতৰ ঘৰলৈ তপনৰ মাহীয়েকৰ পুতেক আহিছিল। এনসাৰটো হ'ব ইয়াত গ নম্বৰ। তাৰপিছত তপনে ঋতুৰাজক ভদ্ৰ আচৰণৰ কথা কিয় কৈছিল? ইয়াৰ এনসাৰটো হ'ব গ নম্বৰ, মনে বিচৰা বস্তুটো পাবৰ বাবে। ইয়াৰ 1 নম্বৰ প্ৰশ্ন আছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বিত্তটো পূৰ কৰা। অলৰেডি ৰিপিট হৈ গৈছে, তোমালোকে চাই ল'বা। ধুবুৰীৰ পৰা তপনহঁতৰ ঘৰলৈ কোনে আহিছিল? তপনৰ মাহীয়েকৰ পুতেক। তপনে ঋতুৰাজক ভদ্ৰ আচৰণৰ কথা কিয় কৈছিল? মনে বিচৰা বস্তুটো পাবৰ বাবে। 2 নম্বৰ কুৱেশ্যনটো হ'ল তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা সহপাঠীৰ লগত আলোচনা কৰি কোৱা। উত্তৰ তপনে ঋতুৰাজক ভদ্ৰ আচৰণৰ কথা কৈছিল কাৰণ সি নিজেই মনে মনে চাইছিল ডাঙৰ কেকৰ টুকুৰাটো খাবলৈ। মানে তপনে ঋতুৰাজক ভদ্ৰ কথা কৈ কেনে সি নিজে ডাঙৰ কেকৰ টুকুৰাটো খাব বুলি কৈছিল। সেয়েহে সি ভদ্ৰ মানুহ হোৱাৰ কথা কৈ ঋতুৰাজক সৰু টুকুৰাটো ল'বলৈ চেষ্টা কৰাইছিল যাতে সি নিজে ডাঙৰ টুকুৰাটো খাব পাৰে। 3 নম্বৰ কুৱেশ্যনটো হ'ল তলত দিয়া শব্দবোৰৰ অৰ্থ মেঘ টুকুৰাৰ পৰা বাছি উলিয়াই লিখা। ইয়াতে এটা মেঘৰ ছবি দিয়া আছে আৰু ইয়াৰ কিছুমান শব্দ দিয়া আছে, সেইবিলাকৰ পৰা বাছি উলিয়াব লাগে। যেনেকুৱা আছে মেজ, ফিচা, টাঙন, ভদ্ৰ। মেজ হ'ল ইয়াত ওখ খুৰা লগোৱা পীৰা সদৃশ আচবাব। তাৰপিছত হ'ল ফিচা সাফৰ বা মাছৰ পিছৰ অংশ। ঢাকন লিখা পঢ়া কৰা বা আহাৰ খোৱা। ভদ্ৰ মানে ভাল আচৰণৰ দ্বাৰা লোকৰ মনত সন্তুষ্ট দিয়া। 4 নম্বৰ কুৱেশ্যনটো হ'ল ইয়াত তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা। তপনৰ মাহীয়েকৰ ঘৰ ক'ত আছিল? এইটো 1 নম্বৰ আহিব পাৰে, তোমালোকে পঢ়ি ল'বা। এইটো হ'ব ধুবুৰীত। তাৰপিছতটো হ'ল তপনৰ মাহীয়েকৰ পুতেকৰ নাম কি? ঋতুৰাজ। ভদ্ৰ মানুহৰ উদাহৰণ তপনক কোনে দিছিল? জোচেফ ছাৰে। ঋতুৰাজ তপনতকৈ বয়সত কিমান সৰু? 2 মাহ সৰু। তাৰপিছতটো হ'ল 19 নম্বৰ তপনৰ কথা পাঠটিৰ লেখক কোন? এইটো বহুত ইম্পৰ্টেণ্ট হয় ছাত্ৰ ছাত্ৰীসকল, ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এইটো আহিবই ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। 5 নম্বৰ কুৱেশ্যনটো হ'ল ইয়াত তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। ক নম্বৰটো হ'ল তপন আৰু ঋতুৰাজৰ মাজত কোনটো চৰিত্ৰ তোমাৰ বেছি ভাল লাগিল আৰু কিয়? উত্তৰ ঋতুৰাজৰ চৰিত্ৰটো মোৰ বেছি ভাল লাগিল কাৰণ সি নম্ৰ, ভদ্ৰ আৰু আত্মত্যাগী আছিল। সি সদায় তপনৰ প্ৰতি সদাচাৰ দেখুৱাইছিল। খ নম্বৰটো হ'ল তপনে ঋতুৰাজক ভদ্ৰ মানুহৰ আচৰণ 2টা উদাহৰণ
দিছিল সেই উদাহৰণ দুটাৰ লগত তুমি একমত হয়নে যদি হয় কিয় হয় আৰু যদি নহয় কিয় নহয় উত্তৰটো হ'ল ইয়াত হয় মই একমত কাৰণ মানুহে যদি সদায় আনক অগ্ৰাধিকাৰ দিয়ে তেনেহলে সমাজত তাৰ ভদ্ৰতা প্ৰকাশ পায় গ নম্বৰটো হ'ল তপনে কেকৰ ডাঙৰ টুকুৰাটো নিজে খাই ভাল কৰিল নে বেয়া কৰিল সাপেক্ষে আৰু বিপক্ষে যুক্তি দিয়া সাপেক্ষে যুক্তি হ'ল সি বিচাৰ বস্তুটো লাভ কৰিবলৈ এক ধূৰ্ততা প্ৰয়োগ কৰিছিল যিটো বুদ্ধিকেই নিচাই আৰু বিপক্ষটো হ'ল সি আনক ভদ্ৰতা শিকাই নিজে অভদ্ৰতা দেখুৱাই নিজে ভদ্ৰতা নেদেখুৱাই নিজৰ স্বাৰ্থ পূৰ কৰিলে সি ভৱিষ্যতৰ বাবে ভাল আচৰণ নহয় ঘ নম্বৰটো হ'ল ঋতুৰাজে যদি সৰু কেকৰ টুকুৰাটো খাবলৈ অমান্তি হ'লহেঁতেন তেন্তে কাহিনীটো কিদৰে শেষ হ'লহেঁতেন উত্তৰটো হ'ল তেতিয়া হয়তো তপনে নিজৰ কৌশল সফল কৰিব নোৱাৰিলেহেঁতেন অথবা তপন আৰু ঋতুৰাজৰ মাজত এক সমস্যা মন কষা হোৱাটো সম্ভৱ আছিল 6 নম্বৰ কোৱেশ্যনটো হ'ল কোনে কাক আৰু কিয় কৈছিল ক নম্বৰ ইয়াতে দুটুকুৰা কেক আছে অলপ পাছত উলিয়াই লৈ ঋতু আৰু তই খাবি ডাঙৰ টুকুৰাটো ঋতুক দিবি এই কথাষাৰ কোনে কাক কৈছিল উক্ত কথাষাৰ মাকে তপনক কৈছিল কাৰণ সি ঋতুৰাজক বেছি মৰম কৰিছিল খ নম্বৰটো হ'ল তাই সঁচাকৈয়ে বৰ ভদ্ৰ ল'ৰা তাৰ নিচিনা ল'ৰাক আমাৰ জোচেফ ছাৰে বৰ ভাল পায় উত্তৰ তপনে ঋতুৰাজক কৈছিল উক্ত কথাভাগি তপনে ঋতুৰাজক কৈছিল কাৰণ তপনে নিজৰ স্বাৰ্থৰ পূৰ কৰিবলৈ ঋতুৰাজক ভদ্ৰতাৰ প্ৰশংসা কৰিছিল 6 নম্বৰ ঋতুৰাজ ঘৰলৈ আহিলে কি কাৰণত তপনৰ ভাল লাগে আৰু বেয়া লাগে কথাষাৰ লিখা উত্তৰ হ'ল কথা পাতি কৰিব পৰা যায় মাকে ঋতুৰাজক বেছি মৰম কৰে ফুৰিবলৈ যায় গাখীৰ কম হ'লে তপনে নাখাই থাকে লুডু আৰু কেৰম খেলিবলৈ সংগী মাছ বিলাবৰ সময়ত বেয়া অংশ পায় 8 নম্বৰটো হ'ল ক অংকৰ শব্দৰ লগত খ অংকৰ নিৰ্দিষ্টতাবাচক প্ৰত্যয়বোৰ আঁচটানি মিলোৱা ইয়াত আছে ক অংকৰ লগত আমি খ অংক আঁচটানি মিলাব লাগে মানুহ জন পাত খন ছোৱালী জনী বেঞ্চ ডাল পেন্সিল টো কেক টুকুৰা তাৰপিছত বন্ধু বান্ধৱীসকল 9 নম্বৰ কোৱেশ্যনটো হ'ল তলত দিয়া বাক্যকেইটাৰ আঁচ দিয়া পদবোৰ কি বিভক্তিৰ কি চিন ব্যৱহাৰ হৈছে লিখা ইয়াত ক নম্বৰত দিয়া আছে বিমানে এই পদত এ বিভক্তিৰ চিন ব্যৱহাৰ হৈছে যি কৰ্তা কাৰকক বুজাইছে খ নম্বৰটো হ'ল খেলপথাৰখনত এই পদত ত বিভক্তিৰ চিন ব্যৱহাৰ হৈছে যি স্থান বুজাইছে আৰু অধিকৰণ কাৰক গ নম্বৰটো হ'ল গধূলিৰ সময়ত এই পদত ত বিভক্তিৰ চিন ব্যৱহাৰ হৈছে যি সময় বুজাইছে আৰু
অধিকৰণ কৰক। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু পাৰিলে লগতে তোমাৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। জয় আই অসম।